নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি এটা বিশেষ নটিফিকেশ্যন আহিছে। এই নটিফিকেশ্যনটো আহিছে আসাম ষ্টেট স্কুল বোৰ্ডৰ পৰা। এই নটিফিকেশ্যনটো মেট্ৰিক পৰীক্ষা 2026ৰ পৰীক্ষাৰ কাৰণে আহিছে। এই নটিফিকেশ্যনটো আপোনালোকে ইয়াতে নিশ্চয় থাম্বনেইলত দেখা পাইছে, মেট্ৰিক পৰীক্ষা 2026। এই 2026ৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে যিটো নটিফিকেশ্যন আহিছে, সেই নটিফিকেশ্যনটো হৈছে ইয়াৰ কাৰণে আপোনালোকে যিসকল ষ্টুডেণ্টে 2026ত মেট্ৰিক পৰীক্ষা দিব, অৰ্থাৎ HSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকে অনলাইন আবেদন কৰিব লাগিব। সেই অনলাইন আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। গতিকে এই অনলাইন আবেদনটো আপোনালোকে কেনেধৰণে কৰিব, ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে অসমৰ বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আৰু নটিফিকেশ্যনবিলাক লাভ কৰিবলৈ আপোনালোকে সক্ষম হয়। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় নটিফিকেশ্যনটো দেখা পাইছে। এইটো নটিফিকেশ্যন হয় আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা। এই নটিফিকেশ্যনটো আহিছে 1 ছেপ্টেম্বৰ 2025ত। এই নটিফিকেশ্যনটো আহিছে HSLC এক্সামিনেশ্যন 2026ৰ কাৰণে। ইয়াত আপোনালোকে নিশ্চয় নটিফিকেশ্যনটোত দেখিব, ইয়াতে কোৱা হৈছে যে 2026ৰ HSLC এক্সামিনেশ্যনৰ কাৰণে অনলাইন এক্সামিনেশ্যন আৰম্ভ হৈছে। এই যিটো অফিচিয়েল ৱেবছাইট আছে, আপোনালোকে দেখিছে seva.registration.org। এই অফিচিয়েল ৱেবছাইটত আপোনালোকে অনলাইন এক্সামিনেশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব, অৰ্থাৎ ফৰ্ম ফিল আপ কৰিব লাগিব। এই ফৰ্ম ফিল আপ কৰিবৰ কাৰণে ইয়াতে কেইটামান নিৰ্দিষ্ট তাৰিখ দিয়া হৈছে। তাৰিখকেইটা আপোনালোকৰ চাওক। ইয়াতে নাম্বাৰ 1 আপোনালোকে যে অনলাইন ফৰ্ম ফিল আপ কেতিয়াৰ পৰা হ'ব? 1 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈকে ইয়াৰ ফৰ্ম ফিল আপ হ'ব। 1 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈকে ইয়াৰ আপোনালোকৰ ফৰ্ম ফিল আপ হ'ব। নাম্বাৰ 1। নাম্বাৰ 2ত আপোনালোকক দিয়া হৈছে লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট চালান জেনেৰেশ্যন। আপোনালোকে যিটো ইয়াতে এক্সামিনেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, অনলাইন পে'মেণ্ট কৰিব পাৰে বা চালান জেনেৰেশ্যনো কৰিব পাৰিব। এইটো আপোনালোকৰ কোৱা হৈছে যে 10 অক্টোবৰৰ ভিতৰত আপোনালোকে কৰিব লাগিব। এইটো লাষ্ট ডেটটো হৈছে 10 অক্টোবৰ। আৰু নেক্সট আছে আপোনালোকৰ লাষ্ট ডেট অফ চালান পে'মেণ্ট। যদি চালানত কৰিছে, চালানৰ পে'মেণ্টটো আপোনালোকৰ SBI বেংকক কৰিব লাগিব। এইটো আপোনালোকৰ চালান পে'মেণ্টটো 15 অক্টোবৰৰ ভিতৰত আপোনালোকে কৰিব লাগিব। আৰু কোৱা হৈছে যে 4 নম্বৰত কোৱা হৈছে অনলাইন চেকলিষ্ট কৰেকশ্যন। যদি আপোনালোকৰ ফৰ্মখন ফিল আপ কৰোঁতে কিবা ভুল হৈছে বা কৰেকশ্যন কৰিবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে 20 অক্টোবৰলৈকে কৰিব পাৰিব। এইটো লাষ্ট ডেট বুলি কোৱা হৈছে। 20 অক্টোবৰত আপোনালোকে আপ টু 20 অক্টোবৰলৈকে আপোনালোকে এইখিনি কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে এইখিনি কৰেকশ্যন কৰিব নোৱাৰিব। ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? এই ফৰ্ম ফিল আপ কৰিবৰ কাৰণে আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল, ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো ID আৰু পাছৱৰ্ড দি কৰা হৈছিল, সেই ID পাছৱৰ্ড দিয়ে পুনৰ আপোনালোকে কৰিব লাগিব। ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাব পাৰিব। নাম্বাৰ 1তে ইয়াতে দিছে ইউজাৰ ID এণ্ড পাছৱৰ্ডৰ সহায়ত অনলাইন এক্সামিনেশ্যন পৰ্টেলত আপোনালোকে লগ ইন কৰিব লাগিব। কিহেদি কৰিব লাগিব? উইল বি ছেম এজ দ্য ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন পৰ্টেল। ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন পৰ্টেলৰ জৰিয়তে এইটো ইয়াতে উল্লেখ কৰা আছে। তেনেধৰণে আপোনালোকে গৈ ৰেজিষ্ট্ৰেশ্যনত গৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব। ইয়াতে গোটেই প্ৰচেছটো দিয়া আছে। অফিচিয়েল ৱেবছাইটটো দি দিছে। এইটো আপোনালোকে নিশ্চয় দেখিছে seva.registration.org। এই ৱেবছাইটৰ পৰা আপোনালোকে কামখিনি কৰিব লাগিব। মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে আমাৰ ডেট কেইটা। এই যিকেইটা ডেট আপোনালোকে নিশ্চয় দেখা পাইছে, এই ডেট কেইটাই আমাৰ মেইন ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে 4 অক্টোবৰৰ ভিতৰত এইখিনি কৰিব লাগিব, ফৰ্মখন ফিল আপ কৰিব লাগিব। গতিকে এই ইম্পৰ্টেণ্ট ডেটকেইটাই আমি মনত ৰাখিব লাগে, যাতে আমাৰ এই ডেটটো ফেইল হৈ নাযায়। যদি ডেটটো ফেইল হৈ যায়, তেনেহ'লে আপোনালোকে 2026ৰ পৰীক্ষাৰ পৰা আপোনালোক বঞ্চিত হ'ব পাৰে। গতিকে এইটো তাৰিখৰ ওপৰত লক্ষ্য ৰাখি আপোনালোকে সকলোখিনি কাম আগবাঢ়ি যাওক। এইটো নটিফিকেশ্যনটো অলৰেডি আহি গৈছে। নটিফিকেশ্যনটো যিহেতু 1 তাৰিখে আহিছে, এইটো আপোনালোকে নিশ্চয় দেখা পাইছে 1 ছেপ্টেম্বৰত আহিছে। আৰু 1 ছেপ্টেম্বৰৰ পৰাই আপোনালোকৰ অনলাইন আবেদনটো আৰম্ভ হৈছে।
গতিকে আপোনালোকে এইখিনি কাম কৰক আৰু ইয়াৰ যদি কিবা অসুবিধা হয় আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব ইয়াত হেল্পলাইন নাম্বাৰ দিয়া আছে আপোনালোকে হেল্পলাইন নাম্বাৰ সহায় ল'ব পাৰিব ইয়াতে গোটেইখিনি কথা দিয়া আছে অফিচিয়েল ৱেবছাইট আছে হেল্পলাইন নাম্বাৰ আছে কেনেকৈ আপোনালোকে হেল্প ল'ব পাৰিব এইখিনি কথা ইয়াতে উল্লেখ কৰি দিছে এইখিনি সকলোখিনি আপোনালোকে ইয়াৰ পৰা জানি ল'ব পাৰিব আজিলৈ ইমানেই থেংক ইউ